মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আমাৰ ইয়াত বা অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত যিমান নিকাভাৱে কৰিব বিচাৰিছে, ইয়াৰ পৰা আমি বহুত ভাল লাগিছে। সেইটো কাৰণে যিখিনি ল'ৰা ভাল দৌৰিব পাৰে বা এক্সিলেণ্ট মাৰ্ক ল'ব পাৰে, সিহঁতি চাকৰি পোৱাৰ যোগ্য হ'ব। আৰু সেইটো কাৰণে কৰিব যাওঁতে যিখিনি কাম কৰিব লাগে, দৌৰ নিয়মখিনি জানিব লাগিব। বিশেষকৈ দৌৰ ফিনিচিং ভাল ধৰণে মাৰিব পাৰিব, আৰম্ভণি কেনেকৈ যাব লাগিব, গোটেই বস্তুটো যেতিয়াই জানিব তেতিয়াই সেই ল'ৰাটো চাকৰিৰ কাৰণে যোগ্য বুলি আমি ভাবোঁ। আৰু সেইখিনি কৰিবৰ কাৰণে যিবিলাকে নাজানে, সেইটো কাৰণে ইয়াতে গাঁৱত যিবিলাক ল'ৰা আহি আছে, সেইবিলাকে সিমান জানিছে নাজানিছে সেইটো নাজানো, তথাপি যিখিনি পাৰিছে আমি চেষ্টা কৰিছোঁ যে শিকাবৰ কাৰণে কেনেকৈ ধৰণে আগবাঢ়িব পাৰি আৰু এজন ল'ৰাক কেনেকৈ ধৰণে লৈ যাব লাগে, দৌৰ সম্পূৰ্ণ জানিলেহে সি চাকৰি পোৱাৰ যোগ্য বুলি ভাবোঁ। আৰু সেইটো কাৰণে ইয়াৰ পৰা যেতিয়া আমাৰ ইয়াৰ পৰা পাব, তেতিয়া জানিম যে সঁচাকৈ ইয়াত ভাল এটা পদক্ষেপ আমি কৰিব পাৰিছোঁ। আৰু তেতিয়া ভাল ৰিজাল্ট আহিলে গম পাম যে ইয়াত সম্পূৰ্ণ ভালকৈ শিকোৱা হৈছে বুলি। কিমান দিনৰ পৰা যোৱা ডিচেম্বৰ মাহত আমি কৰিলোঁ। এবাৰ এমাহত ছুটীত আহিছোঁ। ছুটীত আহি পিনে যিখিনি কৰিব পাৰিছোঁ সিমানখিনি চেষ্টা কৰি আছোঁ আৰু বৰ্তমান কৰি যাম বুলি। দেখা গৈছে 60জনৰ ওপৰত আছে। আপোনাৰ মতে কিমানজন মানে ছাকচেছ হ'ব? ইয়াৰ পৰা 100% হ'ব। ইয়াত বিশেষকৈ কেনেকৈ ধৰণে পাব, ইয়াত যদি অসম পুলিচৰ যিটো টেগ বনোৱা হয়, ছেম টু ছেম আমি ইয়াত সেইটো টেগ বনাই লৈছোঁ। আৰু ইয়াত যিসকলে পাছ কৰিব তাতো পাছ কৰিব বুলি আশা। আপোনালোকৰ মাধ্যমৰ যোগেদি সকলো ৰাইজক আমি জনাব বিচাৰিছোঁ, হাবুংখন আহোমৰ ঐতিহাসিক স্বৰ্গদেউ চাওলুং চুকাফাৰ অস্থায়ী দ্বিতীয় ৰাজধানী। এই ৰাজধানীখন স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে সজাব বিচাৰিছিল সেইদৰে আমি সজাব চেষ্টা কৰিছোঁ। সাহিত্য, সংস্কৃতি, কলা সকলো দিশতে আমি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। তাৰ লগে লগে আহোমৰ ধৰ্ম, ৰীতি নীতি, কৰ্ম এইখিনি থাকিব। কিন্তু ইয়াৰ ওচৰ পাজৰ যিমানখিনি নিবনুৱা আছে, সেই নিবনুৱাখিনিক যদি আমি সফলভাৱে তেওঁলোকৰ নিজৰ যিবিলাক লক্ষ্য উদ্দেশ্যত উপনীত কৰিব যদি পাৰোঁ, আমাৰ তেতিয়া আশাৰ সপোনবিলাক আমাৰো বাস্তৱত ৰূপায়িত হোৱা যেন লাগে। গতিকে আজি নিপেন বুঢ়াগোহাঁইৰ নেতৃত্বত তেওঁ এমাহৰ ছুটীত আহি যোৱা ডিচেম্বৰ মাহতো তেওঁলোকক প্ৰশিক্ষণ দিছে, এইবাৰ আকৌ দিছে। গতিকে এই ল'ৰাখিনিক যে এজন ভাল সৈনিক হিচাপে দেশ সুৰক্ষাভাৱে যে তেওঁলোকে নিয়োজিত কৰিব পৰা যে সক্ষমতা কৰি তুলিছে, তাৰ বাবে আমি আশা কৰিম, ফুৰাটাৰ ওচৰত প্ৰাৰ্থনা জনাম তেওঁলোকৰ নিজৰ লক্ষ্য উদ্দেশ্যত তেওঁলোকে উপনীত হওক আৰু তেওঁলোকে যিদৰে ভাবিছে সেইদৰে তেওঁলোকে আগুৱাই যাওক। আমিও ভাবোঁ যে নিবনুৱাসকল যোনে যেনেকৈ ভাবে, সাহিত্যৰ দিশত যদি কোনোবা শিক্ষকতা কৰিব বিচাৰে, কোনোবা সাংস্কৃতিক দিশত যদি আগুৱাই যাব বিচাৰে, কোনোবাই যদি এনেকৈ ধৰণে ক্ৰীড়া দিশত হওক বা তেওঁলোকে আৰক্ষী বিষয়া হিচাপে বা আৰক্ষী কনিষ্টবল হিচাপে আগুৱাই যোৱা আমি কামনা তেওঁলোকে যদি ভাবিছে, আমি তাৰ বাবে তেওঁলোকৰ লগত সহযোগিতা ৰাখিছোঁ। আৰু এনেকৈ ধৰণৰ কৰাৰ বাবে যিসকলে আজি ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উদ্দেশ্য সফল হওক, এয়া আমি কামনা কৰিছোঁ।